আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উদ্যোগত কৃষক সংকল্প সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ পাঞ্জাৱীস্থিত শিল্পগ্ৰামত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উদ্যোগত কৃষক সংকল্প সভা অনুষ্ঠিত কৰা হয়। আজিৰ বিশেষ অনুষ্ঠানত অসম গণ পৰিষদৰ দলৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী অতুল বৰা মুখ্য অতিথিৰূপে উপস্থিত থাকে। ইয়াৰ উপৰিও কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য আৰু সাধাৰণ সম্পাদক ফুলেন চন্দ্ৰ দাস, কেন্দ্ৰীয় সম্পাদক ৰিজু গগৈ, সাংগঠনিক সম্পাদক পিনন্ত দাসৰ লগত বিভিন্ন ধৰণৰ গণ্য মান্য ব্যক্তিৰ উপৰিও দলীয় কৰ্মী উপস্থিত থাকে। আজিৰ সভাত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় ৫০০তকৈও অধিক বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কৃষকসকলক মানপত্ৰ প্ৰদান কৰা হয়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ AIN লাইফৰ এক প্ৰতিবেদন। সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত অসমৰ কৃষকৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ স্বাৰ্থত আজি গুৱাহাটীৰ শিল্পগ্ৰামত কেইবা শতাধিক দায়বদ্ধ কৃষকৰ উপস্থিতিত আমি সংকল্প গ্ৰহণ কৰিব বিচাৰিছোঁ। সংকল্প গ্ৰহণ কৰিম 2026ত আমি যাতে মিত্ৰজোঁটৰ চৰকাৰ পুনৰ অধিষ্ঠিত কৰিব পাৰোঁ। আমি সংকল্প গ্ৰহণ কৰিম অসমৰ কৃষকে 2026 চনত আমি যাতে মিত্ৰজোঁটৰ চৰকাৰক পুনৰ আসনত অধিষ্ঠিত কৰিব পাৰোঁ। আকৌ সংকল্প গ্ৰহণ কৰিম অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী, আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে 2026 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ আসনত অধিষ্ঠিত হ'ব পাৰে। প্ৰয়োজন সাপেক্ষে আমি অসম কৃষক পৰিষদে আলু পিটিকাৰে ভাত খাই হ'লেও আমি কৃষকৰ পদূলিলৈ যাম, কৃষকৰ সৈতে মত বিনিময় কৰিম, চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি আমি কৃষকক অৱগত কৰিম। তেনেকৈ তেওঁলোকে আবেদন কৰিব লাগে, এই আঁচনিৰ সুফলসমূহ আমি কৃষকক পোনপটীয়াকৈ অৱগত কৰিম। আজিৰ চৰকাৰে কৃষকৰ কল্যাণৰ কাৰণে যিমানবোৰ গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু অসমৰ যাতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি আৰু অধিক মজবুত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো কৃষকে আন্তৰিকতাৰে সেৱা কৰিব লাগিব, কাম কৰিব লাগিব। আৰু নিশ্চিতভাৱে আমি যদি আমি কৃষিখণ্ডক যদি উদ্যোগীকৰণ কৰোঁ বা বাণিজ্যকৰণ কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ কৃষক উপকৃত হ'ব। কিন্তু চৰকাৰক পুনৰবাৰ ধন্যবাদ দিবই লাগিব যে অসমৰ কৃষকৰ যিটো মূল সমস্যা, এখন উৎকৃষ্ট মানৰ বজাৰ, আজিৰ চৰকাৰে তেওঁলোকৰ উৎপাদিত ফচল চৰকাৰীভাৱে চৰকাৰী মূল্যত চৰকাৰী এজেঞ্চিৰ জৰিয়তে কিনাৰ ব্যৱস্থা কৰিছে আৰু ৰাজ সাহাৰ্য প্ৰদান কৰিছে। আমি সংকল্প গ্ৰহণ কৰিম 2026 চনত যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁলোকৰ যিটো মহাশক্তি, সেই শক্তিয়ে যাতে ক্ষমতালৈ আহিব নোৱাৰে। কাৰণ অসমৰ কৃষকে কৈছে, অসমৰ কৃষকে বাৰে বাৰে আমাক কৈছে যে আমি ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই, আমি ডিটেনশ্যন কেম্প বিচৰা নাই, আমি ভোটাৰ সৃষ্টি হোৱাটো অসমত বিচৰা নাই। গতিকে আমি মনে প্ৰাণে কাম কৰিম যাতে তেওঁলোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ 2026ত হ'ব নোৱাৰে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।